মুখ্যমন্ত্ৰী কি কৈছে নাই কোৱা আজিকালি মই তেওঁলোকৰ কথাবোৰ অলপ কমকৈ শুনো। যুক্তিপূৰ্ণ কিবা কথা থাকিলে অসমৰ ৰাইজৰ সম্পৰ্কত কিবা কথা থাকিলে শুনো, আৰু যি টি কথাবোৰ ময়ো অলপ আমনি পাওঁ, তো মই অলপ কমকৈ শুনো। কিন্তু ৰাইজে কি কথা কৈছে মই সেইখিনি কথা খুব মন দি শুনো। আৰু অসমৰ জনসাধাৰণে কৈছে যে গুৱাহাটী ৰাজীৱ ভৱনত যিদৰে মানুহৰ ভিৰ হৈছে, সমাগম হৈছে, ৰাইজে ভাল পাইছে। বহুতে মোক জনাইছে যে যদিও তাত ট্ৰেফিকৰ কাৰণে 1 ঘণ্টা 1.5 ঘণ্টা ৰ'বলৈ হৈছে, কিন্তু আমি আপত্তি পোৱা নাই। আমি বিচাৰোঁ কংগ্ৰেছ দল আৰু শক্তিশালী হোৱাটো। আৰু এই ৰাইজৰ কথাবোৰে বাস্তৱ কথা, ৰাইজৰ কথাবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি ৰাইজৰ প্ৰতিনিধি, আমি ৰাইজৰ কথাবোৰ মন দি শুনিছোঁ, আৰু পুনৰবাৰ আগন্তুক দিনত কংগ্ৰেছ দলটো আৰু সবল আৰু দুগুণ আৰু শক্তিশালী কৰা আমাৰ প্ৰতিশ্ৰুতি থাকে। মুখ্যমন্ত্ৰী কৈছে যে ভিৰ ভাৰ হৈছে, মানে 750ৰ ভিতৰত 600 মিয়া কমিউনিটিৰ ফালৰ পৰা এপ্লিকেশ্যন আহিছে, আৰু এইটো মানে পলিটিকেল ষ্টেম হয়, যিটো ধৰ্মীয় সভা এইটো হৈছে পলিটিকেল ষ্টেম। মই এইটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰী কিছুমান কথা কিছুমান মই অলপ কমকৈ শুনো। ৰাইজৰ সম্পৰ্কত কিবা কথা থাকিলে আজি তেওঁ যদি ক'ব পাৰে যে আজি আমাৰ গুৱাহাটীৰ ভিতৰত বা চাৰিওফালে আজি ক্ৰাইম কিয় বাঢ়িছে, তেওঁতো হোম ডিপাৰ্টমেণ্ট, ক্ৰাইম কিয় বাঢ়িছে আমি দেখা নাই যে কেনেকৈ ঘৰৰ ভিতৰত চোৰ ডকাইত সোমাইছে, এইখিনি কথা কওঁ। যদি মুখ্যমন্ত্ৰীয়ে কয় যে কেনেদৰে তেওঁ শিক্ষা ক্ষেত্ৰত আজি চৰকাৰী স্কুলবোৰ বন্ধ কৰি দিছে, সেই স্কুলবোৰ কেনেদৰে উন্নত কৰিব, বাগানৰ ভিতৰত যদি আমাৰ ল'ৰা ছোৱালীবোৰ আজি শিক্ষা পোৱা নাই, মডেল স্কুল আছে কিন্তু শিক্ষক নাই, হস্পিটেল আছে কিন্তু ডক্টৰ নাই, সেইখিনি কথা ক'লে মই খুব মন দি শুনো। আৰু যদি যি টি কথা কৈ থাকে মই অলপ শুনিবলৈ বন্ধ কৰিছোঁ। ৰঙিয়া মিটিঙৰ কথা কৈছে, ৰঙিয়াটো গোটেই মিয়া মানুহ। পুনৰবাৰ কথাখিনি একে থাকিলে যে মই ভাল পাইছোঁ যে কম সময়ৰ ভিতৰত আমি প্ৰত্যেক ঠাইত আজি উজনি অসম হওক, উত্তৰ অসম হওক, কাৰ্বি আংলং হওক বা আমাৰ মধ্য অসম ৰঙিয়া ভিতৰতে হওক, য'তেই আমি জোনাল আমাৰ সন্মিলন নতুন বৰ অসম শীৰ্ষক সন্মিলন আমি পাতিছোঁ, তাতে আমি সফলতা লাভ কৰিছোঁ। যথেষ্ট মানুহ ওলাই আহিছে, আৰু কৰ্মীখিনিক চাই আমাৰ মানুহৰ উৎসাহ চাই ৰাইজে তেওঁলোকৰ সাহস বৃদ্ধি পাইছে। ৰাইজে এতিয়া নিজে ক'বলৈ আৰম্ভ কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। দাদা আপোনালোকে যিখন মিটিং পাতিলে কৈছে যে সফলতা লাভ কৰিলে, গতিকে এই ক্ষেত্ৰত আপোনালোকে বিজেপিয়ে মিছন এখন লৈছে, গতিকে আপোনালোকৰ তেনেকুৱা কিবা মিছন আছে নেকি যে আপোনালোকে যিহেতু ৰিজনেল ৱাইজতো মিটিংবিলাক কৰিছে, মানুহবিলাক আহিছে, গতিকে আশা তেওঁলোকৰ দেখি বা তেওঁলোকৰ প্ৰত্যাশা দেখি মিছন কেনেকুৱা লৈছে কংগ্ৰেছে এইবাৰ? তেওঁলোকে সদায় ইতিহাসৰ পৰা বৰ্তমানলৈকে সদায় নিজৰ লৈ তেওঁ ব্যস্ত, আৰু আমি অসমৰ লৈ ব্যস্ত। স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ৰাজনৈতিক যি পূৰ্বপুৰুষ আছিল, তেওঁলোকে নিজৰ লৈহে ব্যস্ত থাকিলে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৰিহণা নাই, আৰু আজিও তেওঁ নিজৰ দলৰ লৈ ব্যস্ত, আৰু নিজৰ দলক ক্ষমতা দিবলৈ যিকোনো একদম তলৰ স্তৰৰ ৰাজনীতি কৰিব পাৰে। আনকৈ ভোটৰ তালিকা, যি পবিত্ৰ এটা ভোটৰ তালিকা আছে, সাংবিধানিক যি ভোটৰ তালিকা আছে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশত ভোটাৰ তালিকা তৈয়াৰ হয়, সেই ভোটাৰ তালিকাও সতীয়াৰ দৰে তেওঁ ব্যৱহাৰ কৰে। আৰু আমাৰ উদ্দেশ্য হ'ল অসম। আমি নতুন বৰ অসমৰ সপোন লৈ আমি আগবাঢ়ি গৈছোঁ, আৰু এই অসম আমি কেনেদৰে উৎপাদনশীল কৰিব পাৰোঁ, প্ৰগতিশীল কৰিব পাৰোঁ, কৰ্মশীল কৰিব পাৰোঁ, সেয়া হ'ল আমাৰ লোকৰ উদ্দেশ্য। সেই উদ্দেশ্য লৈহে আমি আগবাঢ়ি যাম। আপোনালোকে ৰাইজৰ ঘৰে ঘৰে ৰাইজৰ কংগ্ৰেছ বুলি যিটো উলিয়াইছিলে বা যিটো আপোনালোকে এটা কণ্টেইনাৰ লৈ পেলাই গৈছিলে, তাত তেওঁলোকৰ অভিযোগবিলাক দিব পাৰিব, সেইটো আজি বা বিজেপিয়েও আৰম্ভ কৰিছে। বিজেপিয়ে 75 গাড়ী লৈ তেওঁলোক গাঁৱে গাঁৱে যাব, এনেকৈ যিটো তেওঁলোকেও মানে ৰাইজৰ পৰামৰ্শ। বিজেপি দলৰ ওচৰত যথেষ্ট পইচা থাকিবই, কয়লাৰ পইচা পায়, বালিৰ পইচা পায়, শিলৰ পইচা পায়। তেওঁলোকৰ আজি যে মাটি প্ৰিমিয়াম বঢ়াই দিছে, তেওঁলোকৰ লৈ সেই চৰকাৰী ধন তেওঁলোকৰ বৃদ্ধি পাইছে। মদৰ দোকান যে চাৰিওফালে খুলিছে, তাৰ পৰা তেওঁলোকৰ কিছু কৰ পাইছে। সেইকাৰণে চাৰিওফালে হোৰ্ডিং যদি চাব, চৰকাৰী হোৰ্ডিং চাৰিওফালে, কিন্তু দৰমহা দিবলৈ পইচা নাই, JJMৰ ঠিকাদাৰ দিবলৈ পইচা নাই, হস্পিটেলৰ ভিতৰত আজি আমাৰ দৰৱ কম দামত সেইখিনিৰ বাবে পইচা নাই, ৰাস্তা মেৰামতি কৰিবলৈ পইচা নাই। তো নিশ্চয় তেওঁলোকৰ ওচৰত পইচা আছে, দলত পইচা আছে, চৰকাৰে সেই পইচা আৰু ৰাইজৰ পৰা পইচা তুলি প্ৰাইভেট কোম্পানীক চৰকাৰী ইস্তিহাৰৰ যোগেদি আৰু তেওঁলোকক ধনী কৰিবলৈ চেষ্টা কৰে। মুখ্যমন্ত্ৰী চৰকাৰী ধন লৈ নিজৰ পৰিবাৰক ধনী কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে ধনটো বেয়া দৰে ব্যৱহাৰ কৰিছে, এইটো সকলোৱে জানে।